এইবাৰ মেট্ৰিকৰ পৰীক্ষাত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। কিয়নো মেট্ৰিকত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলেও পুনৰ পাছ কৰাৰ বাবে সুযোগ লাভ কৰিব। উত্তৰবহী পুনৰ মূল্যায়ন অৰ্থাৎ ৰিচেকিং আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা দি তেওঁলোক উত্তীৰ্ণ হ'ব পাৰিব। হবিয়ে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো লেটেষ্ট খবৰ অতি সহজে আৰু সঠিক সময়ে লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে মেট্ৰিকৰ উত্তৰবহী ৰিচেকিং কৰিও আপুনি পাছ কৰিব পাৰে। বহু ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিকৰ উত্তৰবহী ৰিচেকিং কৰি পাছ কৰিবলৈ সক্ষম হৈছিল, আনকি কিছু ছাত্ৰ-ছাত্ৰীসকলে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল উত্তৰবহী পুনৰীক্ষণ কৰি। তো আপোনালোকে পুনৰীক্ষণ কৰিব পাৰে উত্তৰবহী, কিন্তু কোনে কোনে এই উত্তৰবহী পুনৰীক্ষণ কৰিলে লাভ হ'ব সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। যে যিসকল ছাত্ৰ-ছাত্ৰীৰ কনফিডেন্স আছে যে মই এই বিষয়ত বেছি নাম্বাৰ পাব লাগিছিল, কিন্তু কিবা কাৰণত ইয়াত নাম্বাৰটো কমি গৈছে, হয়তো আপুনি ফেইল কৰিছে বা পাছো কৰিছে কিন্তু নাম্বাৰটো কম আহিছে আপোনাৰ, তেনে ক্ষেত্ৰত আপুনি উত্তৰবহী ৰিচেকিং কৰিব পাৰে। আৰু ৰিচেকিং আপোনালোকৰ অতি শীঘ্ৰেই আৰম্ভ হ'ব সেবাৰ পৰ্টেলত। কালি বা পৰহু আপোনালোকৰ এই ৰিচেকিঙৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু ৰিচেকিঙৰ প্ৰক্ৰিয়া আৰম্ভ হ'লেই আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম বা পোষ্টৰ যোগেদি জনাই দিম। কিন্তু এই মুহূৰ্তৰ যিটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এইটো হৈছে যে আপোনালোকে উত্তৰবহী পুনৰীক্ষণ কৰিব পাৰে যদি আপুনি কনফিডেন্স আছে যে নহয় মই এই বিষয়টোত আৰু বেছি নাম্বাৰ পাব লাগিছিল কিন্তু ইয়াত বহু নাম্বাৰ কম আহিছে। তেনে ক্ষেত্ৰত আপুনি উত্তৰবহী পুনৰীক্ষণ কৰিলে সম্পূৰ্ণ সম্ভাৱনা আছে যে আপোনাৰ নাম্বাৰটো বৃদ্ধি হ'ব। পূৰ্বতে কিন্তু বহু ছাত্ৰ-ছাত্ৰীসকলৰ নম্বৰ বৃদ্ধি হৈছে। মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ যে 2022 চনতে দুজন ছাত্ৰ-ছাত্ৰীয়ে উত্তৰবহী পুনৰীক্ষণ কৰি ৰেংক পাবলৈ সক্ষম হৈছিল। তো ইয়াত হয়তো কোনো অসুবিধা থাকিব পাৰে, যদি আপুনি কনফিডেন্স আছে তেনে ক্ষেত্ৰত আপুনি উত্তৰবহী পুনৰীক্ষণ কৰিও উত্তীৰ্ণ হ'ব পাৰে। তো মই আপোনালোকক জনাই দিম যে কেতিয়া এই ৰিচেকিঙৰ প্ৰক্ৰিয়া আৰম্ভ হয়। খুব সম্ভৱতঃ কালি বা পৰহু আৰম্ভ হ'ব, আৰু উত্তৰবহী পুনৰীক্ষণ আৰম্ভ হ'লে ইয়াত এটা ছাবজেক্টত কিবা এটা ফিজ থাকিব, এই ফিজটো দিব লাগিব, আৰু এই ফিজটো দি আপোনালোকে উত্তৰবহী পুনৰীক্ষণ দুই ধৰণে থাকিব। এটা হৈছে যে জাষ্ট আপোনালোকে উত্তৰবহী পুনৰীক্ষণ কৰা, যিটোকে ৰিকাউণ্টিং বুলি কোৱা হয়, যে জাষ্ট নাম্বাৰটো কাউণ্ট কৰা হ'ব। আৰু এটা আছিল যে ফটোকপি উইথ ৰিচেকিং, যিটো হৈছে আপোনালোকক উত্তৰবহীৰ যিটো ফটো ইমেজ এইটো আপোনালোকলৈ পঠুৱাই দিয়া হ'ব ফটোকপি আকাৰে আপোনালোকৰ মোবাইল নাম্বাৰত বা যিকোনো আকাৰে আপোনালোকক মেইল যোগে এইটো পঠুৱাই দিয়া হ'ব, আৰু লগতে এইটো পুনৰ আবাৰ চেক কৰা হ'ব। তো এইটোতে ফিজ বেছি লাগে, আৰু যিটো ৰিকাউণ্টিং এইটোতে ফিজ কম লাগিব। তো আপোনালোকৰ যদি বেছি কনফিডেন্স থাকে তেনেহ'লে আপোনালোকে উত্তৰবহী ফটোকপি উইথ ৰিচেকিং কৰিব পাৰে, আৰু নহ'লে আপোনালোকে ৰিকাউণ্টিং কৰিব পাৰে। যদি কাউণ্টিঙত এইটো মানে কাউণ্ট কৰাত যদি কিবা ভুল হৈছিল নাম্বাৰ কাউণ্ট কৰাত, তেনেহ'লে এইটো ঠিক হৈ যাব। আৰু বেছি লাভ হয় যেতিয়া ফটোকপি উইথ ৰিচেকিং কৰা হয়। মই এইটো আগতে দেখিছোঁ যে বহু ছাত্ৰ-ছাত্ৰীসকলৰ নম্বৰ বৃদ্ধি হৈছিল। এতিয়া আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ যে কম্পাৰ্টমেণ্টেল পৰীক্ষা আচলতে কোনে কোনে দিব পাৰিব, যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষা দি ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলে উত্তীৰ্ণ হ'ব পাৰে। তো এই কম্পাৰ্টমেণ্টেল পৰীক্ষা কিন্তু সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নহয়। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে কিবা আপোনালোকৰ বাবে গাইডলাইন দিয়া আছিল, হয়তো আপোনালোকে নাজানে। মই আকৌ এবাৰ কৈ দিছোঁ, আগতে কৈছিলোঁ যেতিয়া মেট্ৰিক আপোনালোকে পৰীক্ষা দিছিলে বা ফলাফল ঘোষণা হোৱাৰ আগতে মই এটা বা দুটা ভিডিঅ'ত এই ইনফৰমেশ্যনটো দিছিলোঁ। তো পুনৰ এবাৰ কৈ দিছোঁ যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য হ'ব এইজন ছাত্ৰ বা ছাত্ৰী যিসকল ছাত্ৰ-ছাত্ৰীয়ে সৰ্বোচ্চ 3টা বিষয়ত ফেইল কৰিছে। যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে 4টা বিষয়ত ফেইল কৰে তেনেহ'লে তেওঁ কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিব, তেওঁ অহা বছৰ মেট্ৰিকৰ পৰীক্ষাত আকৌ বহিব লাগিব। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে যদি 3টা বিষয়ত সৰ্বোচ্চ ফেইল কৰিছিল তেনে ক্ষেত্ৰত তেওঁ কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য। লগতে কিন্তু আৰু এটা ক্ৰাইটেৰিয়া আছে যে আপোনাৰ টোটেল মাৰ্কছ যিটো এইটো কমেও 170, সৰ্বনিম্ন 170 হ'ব লাগিব। 3টা বিষয়ত মেক্সিমাম ফেইল কৰিব পাৰে যিজন ছাত্ৰ-ছাত্ৰীয়ে, আৰু তেওঁৰ যদি টোটেল মাৰ্কছটো কমেও 170 বা তাতকৈ বেছি আছে তেনে ক্ষেত্ৰত তেওঁ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে ফুল্লি যোগ্য বুলি কোৱা যায়। তো আপুনি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য হয় নে নহয় এইটো কমেণ্ট যোগে জনাই দিব। মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, যিসকল ছাত্ৰ বা ছাত্ৰীয়ে সৰ্বোচ্চ 3টা বিষয়ত মেট্ৰিকত ফেইল কৰিছে আৰু তেওঁৰ সৰ্বমুঠ মাৰ্ক কমেও 170 আছে, সেই ছাত্ৰ বা ছাত্ৰীজন কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য হ'ব। আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষা সেৱাই শীঘ্ৰেই পাতিব, আৰু এই পৰীক্ষাৰ বাবে আপোনালোকক ৰুটিন দিয়া হ'ব।
পৰীক্ষাৰ বাবে এপ্লাইও কৰিব লাগিব তো কেতিয়া এই এপ্লাই আৰম্ভ হ'ব আপোনালোকক হবি জনাই যাম ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব সকলো সঠিক খবৰ আপোনালোকৰ জৰুৰী খবৰবোৰ এই চেনেলৰ যোগেদি লাভ কৰিব আপোনালোকে কিন্তু এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য কোনসকল ছাত্ৰ-ছাত্ৰী অলৰেডি কৈ দিছো আৰু পৰীক্ষা আপোনালোকৰ 2 মাহ পাছতে খুব সম্ভৱত হ'ব যেহেতু আগতে মেট্ৰিকৰ ফলাফল দিয়াৰ ঠিক 2 মাহ বা 1.5 মাহ পাছতে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল এইবাৰো ঠিক একেই হ'ব আৰু যদি এইদৰে হয় তেনেহলে আপোনালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা খুব সম্ভৱত জুলাই মাহৰ প্ৰথম ভাগতে বা জুন মাহৰ শেষ ভাগতে অনুষ্ঠিত কৰা হ'ব সেবাই এই পৰীক্ষা অনুষ্ঠিত কৰিব আৰু এই পৰীক্ষা দি আপুনি যদি একেবাৰে কম নম্বৰ পাইছে ফেইল কৰিছে তেনেহলেও চিন্তা নাই এই পৰীক্ষা দি আপোনালোকে এই 2 মাহ প্ৰিপাৰেচন চলাওক ঘৰতে আৰু এই প্ৰিপাৰেচন ভালদৰে চলোৱাৰ পিছতে আপোনালোকে যেতিয়া এই পৰীক্ষা দিব যেহেতু আপোনালোকৰ সাবজেক্টটো কমি যাব আপুনি যদি দুটা বিষয়ত ফেইল কৰিছে তেনেহলে এই কেৱল দুটা বিষয়ৰ বাবে প্ৰিপাৰেচন চলাব আৰু এই দুটা বিষয়ত আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰে তেনেহলে ইয়াত বহু বেছি নাম্বাৰ পাবলৈ সক্ষম হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ যিটো প্ৰশ্নকাকত থাকে সেইটো আপোনালোকে চেক কৰিব পাৰিব যিবিলাক প্ৰিভিয়াছ ইয়াৰৰ আছিল দেখিব যে যেটো এইচএসএলসিৰ মেইন পৰীক্ষা হয় প্ৰথমতে যেটো হৈছিল আপোনালোকে দিছিলে এই পৰীক্ষাতকৈ কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰশ্ন বহু সহজ থাকে মই এটো আপোনালোকক ক্লিয়াৰ কৈ দিছো যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰশ্নকাকত ইমান মোটামুটি এটা সেমি ক্যাটাগৰী থাকে কিন্তু তুলনামূলকভাৱে যদি এইটো দেখা যায় তেনেহলে এইটো এইচএসএলসি পৰীক্ষাতকৈ অলপ সহজ থাকে বুলি কোৱা যায় তো আপোনালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে এতিয়াৰ পৰাই প্ৰিপাৰেচন আৰম্ভ কৰক একো চিন্তা কৰাৰ প্ৰয়োজন নাই ভাগি যোৱাৰ প্ৰয়োজন নাই যে আপোনালোকে ভাগি পৰিব লাগে এনেকুৱা কথা নহয় আপোনালোকে একেবাৰে ফুল কনফিডেন্সত প্ৰিপাৰেচন যদি চলায় আৰু ডেইলি বেসিছত যদি 3 ঘণ্টা বা 4 ঘণ্টা যদি পঢ়ি যায় আপোনালোকে তেনেহলে মই একেবাৰে সিওৰ যে আপোনালোকে পাস কৰিবলৈ সক্ষম হ'ব পাস কিয় বহু বেছি নাম্বাৰ ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন এনেদৰে আপোনালোকে ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব তো এই মুহূৰ্তলৈকে খবৰটো হৈছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নটিফিকেশন আহিব আপোনালোকৰ হয়তো মাহ দিন পাছতে আহিব বা 15 দিন পাছতে আহিব তো আপোনালোকৰ যেতিয়া কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কিবা আপডেট আহিব মই আপোনালোকৰ সৈতে শেয়াৰ কৰি দিম কিন্তু এই মুহূৰ্তত সম্ভৱত কোৱা যায় যে কম্পাৰ্টমেণ্টেল পৰীক্ষা যেটো এইটো আপোনালোকৰ জুলাই মাহতে অনুষ্ঠিত কৰিব তো যোৱা বছৰ জুলাই মাহৰ হেভাগতে অনুষ্ঠিত কৰা হৈছিল এইবাৰ যেহেতু ফলাফল আগতে দিয়া হৈছে ইয়াৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষাও আগতে অনুষ্ঠিত কৰিব সেবাই তো আপোনালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ হোক আৰু ভাল এটা ফলাফল কৰক এইটো মই আশা ৰাখিছো আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা কোনে দিব পাৰিব আকৌ এবাৰ কৈ দিছো যিসকল ছাত্ৰ-ছাত্ৰীৰ সৰ্বমুঠ 3টা বিষয়ত ম্যাক্সিমাম 3টা বিষয়ত ফেইল কৰিছে আৰু তেওঁৰ সৰ্বমুঠ মাৰ্ক কমে 170 আছে সেই ছাত্ৰ বা ছাত্ৰীজন কেৱল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য হ'ব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা দি আপুনি বহু বেছি নাম্বাৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি কম্পাৰ্টমেণ্টেল পৰীক্ষা দি আপুনি বেছি নাম্বাৰ লাভ কৰে তেনেহলে আকৌ এবাৰ আপুনি কলেজত এডমিশন ল'ব পাৰিব এইচএস ফাৰ্স্ট ইয়াৰত এডমিশন লৈ আপুনি নিজৰ যেটো ষ্টাডি এটো কন্টিনিউ ৰাখিব পাৰিব আপোনাৰ এটা বছৰ লছ নহব তো ইয়াৰ বাবে আপোনালোকে ভাগি পৰিব নালাগে আপোনালোকে একেবাৰে এতিয়াৰে পৰা প্ৰিপাৰেচনটো আৰম্ভ কৰক আৰু যিবোৰ আপডেট আহিব লেটেষ্ট খবৰ আপোনালোকে এই চেনেলৰ যোগেদি লাভ কৰিব ইয়াৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলোলৈ শেয়াৰ কৰি দিব যিসকলে কিবা কাৰণত মেট্ৰিকত ফেইল কৰিছিল তেওঁলোকৰ বাবে সুযোগ আছে ৰিচেকিং কৰিব পাৰে আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিও তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং